শুনো ও এইটো লোৱা এটো আকৌ কিয় আনিলা এইটো কিবা এটা স্পেশালকে বনাই দিয়া কেনেকে বনাম গ্ৰেভি নহয় কিন্তু কিবা এটা স্পেশাল হ'ব লাগিব কিন্তু ঠিক আছে তেতিয়াহ'লে এয়া শুনিলেই নহয় আজি বোলে কঁঠালটো অলপ স্পেচিয়েলকে বনাব লাগে তেতিয়াহ'লে ময়ো ভাবিলো আজি অকণমান স্পেচিয়েলকে বনোৱা যাওক তাৰ কাৰণে মই এয়া কঁঠালৰ বাকলিখিনি ধুনীয়াকে গুচাই লৈ এয়া অকণমান মই পাতল পাতলকে কাটিছো মই যিহেতু এইখিনি বইল নকৰো আজি মই বইল নকৰাকেই বনাম কঁঠালৰ চব্জি মই গ্ৰেভিকে বহুতবাৰ বনাইছো আজি মই এইখিনি গ্ৰেভি নকৰো আৰু আজি একদম অলপ বেলেগ ধৰণে ৰান্ধিম আৰু এই চব্জিখনত আজি মই এটা বিশেষ ইনগ্ৰেডিয়েন্ট এড কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব এতিয়া মোৰ কঁঠালখিনি কাটি লোৱা হৈ গ'ল এতিয়া মই চৰিয়া বাতি এটাত পানী লৈ কঁঠালখিনি তাত দি দিলো আৰু ইয়াত মই এচামুচ জোখৰ নিমখ দিলো এতিয়া এইখিনি এনেদৰে কিছু সময় ৰাখি দিম এয়া 10-15 মিনিট মান হোৱাৰ পিছত এইখিনি মই চাকনি এখনলৈ টুকি লৈছো এনেদৰে যদি নিমখ পানীত কিছু সময় তিয়াই থোৱা যায় কঁঠালখিনি অকণমান কোমল হোৱাৰ দৰে হয় আৰু এতিয়া চাকনিখনতে মই পানীটো যোৱালৈকে ৰাখি দিম আজি কঁঠালৰ চব্জিখনৰ মূল ইনগ্ৰেডিয়েন্ট হৈছে ইয়াত দৈ তাৰ কাৰণে মই আধা বাতি দৈ লৈ লৈছো ইয়াতে দি দিছো আধা চামুচ হালধি গুড়ি আধা চামুচ জিৰা গুড়ি আধা চামুচ ধনিয়া গুড়ি আধা চামুচ জ্বলা জলকীয়া গুড়ি আধা চামুচ ৰঙা জলকীয়া গুড়ি আৰু অকণমান গৰম মছলা দি লগতে অকণমান পানী দি এইখিনি মিক্স কৰি ললো এতিয়া মই গেছত কেৰাহীখন পাতি গৰম হোৱাত তেল দি দিলো তেলখিনি গৰম হোৱাত মই কেৰাহীটোৰ কেউকাষে এনেদৰে তেলখিনি ঘূৰাই দিছো যিহেতু মই কঁঠালখিনি প্ৰথমতে ফ্ৰাই কৰি ল'ম কঁঠালত যিহেতু আঠা থাকে সেই আঠাখিনি নালাগিবৰ কাৰণে মই এনেদৰে তেলখিনি কেৰাহীটো কেউকাষে ঘূৰাই লৈছো এতিয়া মই এই কাটি ৰখা কঁঠালখিনি দি অকণমান সময় ভাজিছো আৰু এতিয়া ইয়াত দি দিছো সোৱাদ অনুসৰি নিমখ আৰু হালধি এতিয়া এইখিনি ঢাকন দি মই সিজাই থাকিম যেতিয়ালৈকে এইখিনি অকণমান ৰাংচিয়া হৈ নাযায় তেতিয়ালৈকে আমি এইখিনি ভালদৰে ফ্ৰাই কৰি ল'ব লাগিব আমি দৈ দি মাংস ৰান্ধি খাই থাকো নহয় জানো দৈ দি কেতিয়াবা কঁঠালৰ চব্জি ৰান্ধি খাইছেনে আজি মই এই দৈৰ সৈতে কঁঠালৰ চব্জিখন ৰান্ধি দেখুৱাম এয়া চাওক মোৰ কঁঠালখিনিও ফ্ৰাই কৰা হৈ গৈছে এতিয়া ধুনীয়াকে কালাৰ এটা আহি গৈছে এতিয়া মই কঁঠালখিনি কাঢ়ি লম এইখিনি কাঢ়ি লৈ একেটা কেৰাহীতে দি দিছো আৰু অকণমান তেল লগতে দি দিছো কেইটামান গোটা জিৰাকেইটা ফুটি অহাত দি দিছো মই দুটা ডাঙৰ চাইজৰ পিঁয়াজ মিহিকে কাটি আৰু লগতে দি দিছো এচামুচ আদা নহৰু পেষ্ট এতিয়া পিঁয়াজ আৰু আদা নহৰুখিনি আমি কেঁচা গোন্ধ যোৱালৈকে ভালদৰে ভাজি লৈছো এতিয়া ইয়াত দি দিলো ৰেডি কৰি ৰখা দৈৰ মছলাখিনি লগতে দি দিলো বাতিটো আওখালি অকণমান পানী এতিয়া আমি মছলাখিনিৰ পৰা তেল ওলোৱালৈকে ভালদৰে এইখিনি ভাজি ল'ব লাগিব আৰু যেতিয়া মছলাৰ পৰা ইয়াত তেল ওলাই আহিছে এতিয়া ইয়াত দি দিলো ফ্ৰাই কৰি ৰখা কঁঠালখিনি এতিয়া মছলাখিনিৰ লগত ভালদৰে আমি মিক্স কৰি লৈছো আৰু এতিয়া এইখিনি ঢাকন দি আমি কিছু সময়ৰ কাৰণে ভাজি থাকিম আৰু মই এই কঁঠালৰ চব্জিখনত পানী ব্যৱহাৰ নকৰো মই এনেদৰে শুকানকেই ভাজিম আৰু এতিয়া ইয়াত মই অকণমান নিমখ দি দিছো যিহেতু মই মছলাখিনি ভাজোতে নিমখ ব্যৱহাৰ কৰা নাছিলো কঁঠালখিনি ভাজোতেহে কৰিছিলো নিমখ অকণমান কম হোৱাত মই ইয়াত অকণমান নিমখ ব্যৱহাৰ কৰিছো আৰু এইয়া দেখিছে নহয় মই এনেদৰে লৰাই এইখিনি ভাজি আছো কঁঠালখিনি ধুনীয়াকে সিজি গৈছে আৰু কিছু সময় ভজাৰ পিছত এতিয়া ইয়াত দি দিছো কাটি ৰখা ধনিয়াখিনি দিয়াৰ পিছত কঁঠালখিনিৰ লগত এবাৰ মিক্স কৰি দিছো আৰু এয়া মোৰ কঁঠালৰ চব্জিখন ৰেডি হৈ গ'ল দেখিলে নহয় এই কঁঠালৰ চব্জিখন ৰান্ধিবলৈ কিমান সহজ কোনো বইল কৰা প্ৰয়োজন নাই আপুনি বইল নকৰাকেও অতি সহজতে এই কঁঠালৰ চব্জিখন ধুনীয়াকে ৰান্ধি খাব পাৰে আৰু এতিয়া এয়া মই আপোনালোকক পৰিবেশন কৰি দেখুৱাইছো আপোনালোকে এয়া গৰমে গৰমে ভাত বা ৰুটিৰ লগত ধুনীয়াকে খাব পাৰিব আৰু চাওকচোন দেখিবলৈ কিমান ধুনীয়া হৈছে ন মাংসৰ দৰে লাগিছে আৰু খাবলৈও সঁচাকে কৈছো বহুতেই সোৱাদ হৈছিল আমাৰ আকৌ ৰান্ধিব জীয়াজনে একে টকালি পাৰি খালে আপোনালোকে যদি এনেদৰে কঁঠালৰ চব্জি ৰান্ধি খোৱা নাই এবাৰ ৰান্ধি খাই চাবচোন শেষত মোৰ কঁঠালৰ চব্জি ৰেচিপিটো কেনে পালে কমেন্ট এটা কৰি জনাবলৈ নাপাহৰিব যদি ভাল পালে লাইক কমেন্ট শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই